পশ্চিম যোৰহাট খেলপথাৰত ক্ৰীড়া উন্নয়নৰ নতুন দিগন্ত উজনি অসমৰ ভিতৰত অত্যাধুনিক খেলপথাৰ নিৰ্মাণ পশ্চিম যোৰহাটৰ ক্ৰীড়াপ্ৰেমী জনগণৰ বাবে এটা অতিকৈ সুখবৰ অঞ্চলটোত নিৰ্মাণ অঞ্চল পশ্চিম যোৰহাট খেলপথাৰৰ কাম বৰ্তমান সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়ি আছে আৰু এই খেলপথাৰৰ প্ৰায় ৮০% কাম ইতিমধ্যে সম্পন্ন হোৱাৰ দিশত বাকী ২০% কাম অহা মাহৰ ভিতৰত সম্পন্ন হোৱাৰ কথা খেলপথাৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে এক আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিত নিৰ্মিত এই খেলপথাৰ আগন্তুক দিনত অঞ্চলটোৰ ক্ৰীড়া বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে এই খেলপথাৰ নিৰ্মাণত বৈজ্ঞানিক পদ্ধতিৰ এক বিশেষ সংযোজন কৰা হৈছে যাৰ ভিতৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে পানী নিষ্কাশনৰ ব্যৱস্থা বৰষুণৰ সময়ত যাতে জলাবদ্ধতাৰ অৰ্থাৎ যি পানী আবদ্ধ হৈ পৰে সেই পানী আবদ্ধ হৈ থকাৰ সমস্যা নাথাকে আৰু খেল সুচাৰুৰূপে পৰিচালনা কৰিব পৰা যায় তাৰ বাবে বিশেষ আহিলা স্থাপন কৰা হৈছে আৰু এই ব্যৱস্থাই খেলুৱৈসকলক বছৰ যিকোনো সময়তে খেলাৰ সুবিধা প্ৰদান কৰিব যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট লাইভ অসম পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ এতিয়া খেলপথাৰ হ'ল বহুদিন ধৰি আমাৰ যিহেতু আৰ্থিক অৱস্থাটো ইমান আমাৰ এই অঞ্চলত তেতিয়া সচ্ছল নাছিল গতিকে কিছু ক্ৰীড়াপ্ৰেমী কেইজনমান যুৱক বা কেইজনমান ছিনিয়ৰ মানুহে এই ফিল্ডখন খুব ভাল ধৰণে মেইনটেইন কৰিবলৈ যত্ন কৰিছিল কিন্তু আমাৰ এটা দুৰ্ভাগ্য হয় আমাৰ পইচা পাতি যেতিয়া নাথাকে সন্থাৰ ইয়াত কেতিয়াবা কিবা কাৰোবাক হ'লেও ভাড়ালৈ দিব লাগে হয় কেতিয়াবা মেলা হয় কেতিয়াবা থিয়েটাৰ হয় সেইকাৰণে সেই পইচাটো আমাৰ মানে অকলটো আৰু ফিল্ডখন নহয় বাকীখিনি কামো থাকে গতিকে অলপ তেনেকুৱা কৰি চলিছিলে নৰ্মেল এখন ফিল্ড আছিল কিবা এটা কাৰণে আমাৰ যেতিয়া আমাৰ যোৰহাটত আমি প্ৰায় 200 crores আমাক দিছিলে স্পেচিয়েল ফাণ্ড আজি বা 7-8 বছৰ আগতে এইটো CIDF চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড এইটো যদি চিটিৰ ভিতৰত নপৰে মই এইটো চিটিৰ ভিতৰত সোমাই লৈছিলোঁ কেলৈ যে এইখন এইটো অলৰেডি আউটস্কিট অফ দ্য চিটি আৰু এইটো বাহিৰলৈ যাবগৈ আৰু আমাৰ ফিল্ড এখনৰ কথা ভাবিছিলোঁ আৰু এই ফিল্ডখন CIDF প্ৰজেক্টত আমি লৈছিলোঁ আমাৰ তেতিয়া আমি কষ্টটো লৈ ইমান চিন্তা কৰা নাছিলোঁ কাৰণ আমাৰ পইচা আছিল আৰু ইয়াত যিয়ে পইচা সেইটো পইচা আমি দিবলৈ ৰেডি আছিলোঁ প্ৰায় 10 কোটিৰ ভিতৰত আমি মানে ভাবিছিলোঁ 6-7 কোটি যিয়ে খৰচ নহওক কিন্তু আনফৰ্চুনেটলি আমাৰ CIDF স্কিমটো উইথড্ৰ হ'ল আজি বা 3-4 বছৰ আগতে আমি সেই সময়ত কামটো আমাৰ চেংচন দিওঁতে অকণমান গভৰ্ণমেণ্টৰ পৰা দেৰি হ'ল কিন্তু চেংচন পোৱাৰ পিছত এই ফাণ্ডটো উইথড্ৰ কৰাৰ কাৰণে আমাৰ বিপদত পৰিলোঁ কাৰণ আমি কথা দিছিলোঁ আধাৰশিলা হৈছিল তাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁক মই কোৱাৰ পিছত তেওঁ এৰাউণ্ড আমাক এটা এডিশ্যনেল এমাউণ্ট আমাৰ আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ জৰিয়তে আমাক দিয়ালে আৰু সেই তাৰ জৰিয়তে আমি এই ফিল্ডখনত আমি প্ৰায় 3 কোটি ন 1 কোটি 64 লাখ আমি 3 কোটি বিচাৰিছোঁ ছাৰ ভৰপূৰ বাৰিষাটোৱে ইয়াত খেলি থাকিব পাৰিব বুলি কৈছে আমি কেইবাটাও ভাল এতিয়া একেটা স্কিমতে আমি নেহৰু পাৰ্ক গান্ধী পাৰ্ক আৰু এই ফিল্ডখন আমি ইনক্লুড কৰিছিলোঁ ৰাজমাহ পুখুৰী গতিকে গোটেইকেইটাই কাম কৰিছে মই ধন্যবাদ দিম ডিপাৰ্টমেণ্টক দিম আমাৰ ইয়াৰ যিসকল অৰ্গেনাইজাৰ আছে তেওঁলোকক দিম আমিতো কেৱল আমি কৰিহে দিওঁ কামটো আমি তেওঁলোকেই চায় গতিকে যদি ছাকচেছফুল হ'ব লাগে উই মাষ্ট হেভ এ গুড লিংক নহয় যোৰহাটত ইটোৰ লগত সিটো ইয়াতে এইটো আমাৰ যোৰহাটত হৈ আছে ৰিপৰ্টাৰ লাইভ অসম